নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ লগতে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিব ওলাইছোঁ। প্ৰথমটো খবৰলৈ আহিছোঁ। কৰ্কট ৰোগৰ চিকিৎসাৰ মাচুল বৃদ্ধিৰ পৰা মিছন বসুন্ধৰালৈ কেবিনেটত ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল কেবিনেটত আমি সেই বিষয়ে জানো আহক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰ লোকসেৱা ভৱনত বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৃহস্পতিবাৰে সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ সিদ্ধান্তসমূহৰ লগতে আন কেইবাটাও আনুষংগিক বিষয়তো মন্তব্য প্ৰদান কৰে। কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথমটো হৈছে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা ৰূপায়ণ কৰাৰ বাবে বাজেটত 500 কোটি টকা আছিল, অৰ্থাৎ বাজেট 500 কোটি টকাৰ আছিল। ইয়াৰে 175 কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে। বাকী থকা 325 কোটি টকা ব্যয় কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসাৰ সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ 2025-26 বৰ্ষত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা 325 কোটি টকাৰ আমন্ত্ৰণ কেবিনেটে অনুমোদন জনায়। অসমৰ শক্তি খণ্ডত বিনিয়োগৰ বাবে বিশেষকৈ শক্তিৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে কেবিনেটে ভাৰত চৰকাৰৰ শক্তি পলিচিৰ অধীনত 500 মেগাৱাট শক্তি 25 বছৰৰ বাবে ক্ৰয় কৰাৰ বাবে এক অনুমোদন দিয়ে। কেবিনেটে 500 মেগাৱাট শক্তি প্ৰতি ইউনিট 5.79 টকা দৰত ক্ৰয় কৰিবলৈ অনুমোদন জনায়। ইয়াৰ দ্বাৰা শক্তিৰ নাটনি দূৰ হ'ব। লগতে কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা 3.0ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনাকৃষি উদ্দেশ্যে হস্তান্তৰৰ বাবে 8টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনায়। কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নিৰ্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনষ্ট্ৰাকশ্যন ৰেগুলেশ্যন বাই ল 2022 সংশোধনীত অনুমোদন জনায়। এই সংশোধনীয়ে ক্ষুদ্ৰ ভূমিৰ ক্ষেত্ৰত TOD নীতিৰ লাভালাভ প্ৰাপ্ত কৰা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰিব। লগতে কাৰ্বি আংলঙত 1500 মেগাৱাট পাম্প ষ্ট'ৰেজ প্ৰকল্পৰ বাবে কেবিনেটে অনুমোদন জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অসম চুক্তিৰ 40 বছৰ সম্পূৰ্ণ হ'ল। 15 আগষ্টত ছাত্ৰ সন্থাৰ বিশেষ কাৰ্যসূচী শ্বহীদলৈ শ্ৰদ্ধা নিবেদনৰ লগতে লোৱা হ'ব সংকল্প। চলিত বৰ্ষৰ 15 আগষ্টৰ দিনটোতে অৰ্থাৎ কাইলৈ ঐতিহাসিকভাৱে অসম চুক্তি সম্পাদিত হোৱা 40 বছৰ সম্পূৰ্ণ হ'ব। ঐতিহাসিক অসম আন্দোলনৰ পাছত 1985 চনৰ 15 আগষ্টত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল। চলিত বৰ্ষৰ 15 আগষ্টৰ দিনটোত ঐতিহাসিক অসম চুক্তি সম্পাদিত হোৱা 40 বছৰ সম্পূৰ্ণ হ'ব। সেয়ে অসম চুক্তি সম্পাদনৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম ছাত্ৰ সন্থাই চমুকে আছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আছুৰ স্পষ্ট মত, ঐতিহাসিক অসম আন্দোলনৰ সময়ত জ্বলন্ত বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যাটোৰ ভয়াৱহতাৰ বিষয়টো অসমৰ জনসাধাৰণে যুক্তিপূৰ্ণভাৱে উত্থাপন কৰিছিল। 6টা বছৰ আন্দোলন হৈছিল। অসম চুক্তি সম্পাদন হোৱাৰ পাছত 40টা বছৰে চুক্তিখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে ৰূপায়ণ নকৰাৰ বাবে আজি অসমত এই সংকট হৈ আছে। 40টা বছৰে ক্ষমতাত থকা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে আজি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি অহা ভাবুকি প্ৰবল হৈ পৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। চৰকাৰে কাকো বন্দুক বাৰুদ নিদিয়ে, অনুজ্ঞাপত্ৰহে দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সেই বিশেষ সেৱাৰ। ৰাজ্যৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দা আৰু খিলঞ্জীয়া ভাৰতীয় লোকে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ইয়াৰ বাবে সেতু পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন। বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ এই বিশেষ সেৱাৰ শুভাৰম্ভণি কৰে। সেই সেৱা সেতু পৰ্টেলৰ যোগেদি আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব খিলঞ্জীয়া ব্যক্তিয়ে। আবেদন কৰাৰ পাছত এক কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰেহে যোগ্যজনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। মুকলি হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ সংৰক্ষণ গৃহ। কৃষকৰ বাবে এটা অতি ভাল খবৰ।
মুকলি কৰা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বীজ সংৰক্ষণ গৃহ। প্ৰায় 15 বছৰলৈকে বীজ সংৰক্ষণ কৰি ৰাখিব পাৰিব এই জিন বেংকটোত। যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক গৃহ উদ্বোধন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকাই। উদ্বোধন কৰিয়ে এই জিন বেংকৰ পৰা কৃষকসকলে বহু উপকৃত হোৱাৰ আশা প্ৰকাশ কৰে উপাচাৰ্যগৰাকীয়ে। অসমত কৃষি উদ্যোগ গঢ়ি তোলাৰ লক্ষ্যৰে আৰু হেৰাই যোৱা ধানৰ বীজ সংৰক্ষণৰ বাবে অসম কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে বছৰ বছৰ ধৰি গৱেষণা চলাই অহাৰ লগতে উন্নত বীজ দিয়াৰো অহৰহ চেষ্টা কৰি আহিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। 855 জন মানুহক হত্যা কৰা কংগ্ৰেছৰ ওচৰত আঁঠু লৈ জাতীয় পৰিষদে অসমীয়া মানুহৰ স্বাভিমানত আঘাত হানিছে। মন্তব্য তপন কুমাৰ গগৈ। লুৰিণজ্যোতি গগৈ জগদীশ ভূঞাক তীব্ৰ সমালোচনা বিজেপিৰ উপসভাপতি তপন কুমাৰ গগৈ। সংবাদমেলত কৰিলে বিস্ফোৰক মন্তব্য। সেইটো সময়ত যিটো ৰাজনৈতিক দলে অসমত 855 জন মানুহক হত্যা কৰিলে, তেনে এটা ৰাজনৈতিক দলৰ ওচৰত আঁঠু লৈ আজি অসমৰ অসমীয়া মানুহৰ স্বাভিমানত আঘাত হানিছে। এইটো অতি দুৰ্ভাগ্যজনক। সংবাদমেলত লুৰিণজ্যোতি গগৈ জগদীশ ভূঞাক তীব্ৰ সমালোচনা কৰি এই মন্তব্য বিজেপিৰ উপসভাপতি তপন কুমাৰ গগৈ। বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ উপসভাপতিগৰাকীয়ে কয় যে যি কংগ্ৰেছ দলে অসম আন্দোলনৰ সময়ত 855 জনক হত্যা কৰিলে, হেজাৰগৰাকী ধৰ্ষিত হ'ল, সেই সময়ত হেজাৰ হেজাৰ লোক গুলীবিদ্ধ হৈছিল, চিৰকালৰ বাবে পংগু হৈছিল, সেই কংগ্ৰেছ দলে কোনোদিনে অসমৰ কাৰণে কাম কৰা নাই, অসমৰ হিতৰ বিপৰীতে কাম কৰি আহিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। কেইবা দশকজোৰা ইতিহাস বুকুত সামৰি অজান দেশলৈ গুচি গ'ল মোহনমালা। বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে পুৱা 9:40 হাতীজনীয়ে মোহনমালা নামৰ হাতীজনীয়ে শেষ নিশ্বাস ত্যাগ কৰে। অৱশেষত মৃত্যুক আঁকোৱালি ল'লে কাজিৰঙাৰ আটাইতকৈ পুৰণি হাতী মোহনমালাই। বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে পুৱা 9:40 হাতীজনীয়ে শেষ নিশ্বাস ত্যাগ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ বন বিষয়া ডক্টৰ বিভূতি ৰঞ্জন গগৈয়ে কয় যে 1970 চনৰ 17 মে'ত মোহনমালা আহিছিল কাজিৰঙালৈ। প্ৰয়াত বন বিষয়া দুৰ্গাপ্ৰসাদ নেওগে কাজিৰঙাৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ বন কৰ্তৃপক্ষক অৰ্পণ কৰিছিল মোহনমালাক। তেতিয়াৰে পৰা মোহনমালাই কাজিৰঙাৰ সুৰক্ষাৰ হেতু বিভিন্ন কাম উদ্যানৰ অন্তৰ্গত টহলদাৰী আদি কামত নিয়োজিত থকাৰ লগতে জড়িত হৈ পৰিছিল পৰ্যটকক উদ্যান দৰ্শন কৰোৱা কামতো। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। পাৰ্থসাৰথী মহন্তলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক। অসম আৰক্ষী আৰু কোনে কোনে লাভ কৰিলে পদক। স্বাধীনতা দিৱস উপলক্ষে দেশত 1090গৰাকী আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া জোৱানক সন্মানিত কৰা হৈছে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসম আৰক্ষীয়ে। স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা, বীৰত্ব আৰু উৎকৃষ্ট সেৱাৰ বাবে অসম আৰক্ষীৰ 17গৰাকী বিষয়া জোৱান নিৰ্বাচিত হৈছে। অসম আৰক্ষীৰ পাৰ্থসাৰথী মহন্তই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক। আনহাতে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গুৰুপ অভিজিত দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাসে লাভ কৰিছে বীৰত্ব পদক। ইয়াৰ উপৰি উৎকৃষ্ট সেৱা বঁটাৰ বাবে নিৰ্বাচিত হৈছে 13গৰাকীকৈ আৰক্ষী বিষয়া তথা জোৱান। তেওঁলোক হৈছে সংযুক্ত প্ৰয়াসৰ মহাপৰিদৰ্শক বিবেকৰাজ সিং মহাপৰিদৰ্শক, জয়শ্ৰী খেৰছা কামাণ্ডেণ্ট, হৃদয়জিৎ বৰ্মন আৰক্ষী অধীক্ষক, নুমল মাহাত্তা আৰক্ষী অধীক্ষক, দেৱাশীষ বৰা কামাণ্ডেণ্ট, তাবুৰাম পেগু কামাণ্ডেণ্ট, নিৰ্মল চন্দ্ৰ বিশ্বাস উপ আৰক্ষী অধীক্ষক, ললিত শইকীয়া পৰিদৰ্শক, অখিল কুমাৰ দাস উপ পৰিদৰ্শক, ধ্ৰুৱ চাৰ্কী পৰিদৰ্শক, নবীন চন্দ্ৰ শৰ্মা এছিষ্টেণ্ট কামাণ্ডেণ্ট, ৰবীন্দ্ৰ সিনহা উপ পৰিদৰ্শক। উল্লেখযোগ্য যে 2025 চনৰ স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু কাৰেকচনেল ছাৰ্ভিচৰ মুঠ 1090গৰাকী বিষয়া তথা জোৱানক তেওঁলোকৰ ব্যতিক্ৰমী অৱদান আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ বাবে বিশিষ্ট সেৱা, বীৰত্ব আৰু উৎকৃষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। শইকীয়াক সত্যাগ্ৰহৰ অনুমতি নিদিলে চৰকাৰে। 15 আগষ্টৰ দিনটোত গুৱাহাটীৰ গান্ধী মণ্ডপত সত্যাগ্ৰহৰ অনুমতি বিচাৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ বিজেপি চৰকাৰৰ
দুৰ্গ স্পৰ্শকাতৰ অঞ্চলত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান, ৰাজ্যৰ শান্তি সম্প্ৰীতি বিঘ্নিত হোৱাৰ অভিযোগ তুলি একাধিক গুৰুত্বপূৰ্ণ বিষয়ত সৰব হৈ পৰিল জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। অসমৰ শান্তি সম্প্ৰীতি অব্যাহত ৰখাৰ দাবীত 15 আগষ্টৰ দিনা গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত সত্যাগ্ৰহত বহিব বিচাৰিছিল দেৱব্ৰত শইকীয়াই, কিন্তু অনুমতি নিদিলে প্ৰশাসনে। চৰকাৰৰ ভূমিকাক সমালোচনা কৰি শইকীয়াই কয় যে ৰাজ্যত শেহতীয়া পৰিস্থিতি উদ্বিগ্ন হৈ সকলোৱে শুভবুদ্ধিৰ কামনা কৰি চৰকাৰ আৰু সকলো পক্ষই শান্তি সম্প্ৰীতি অটুট ৰখাৰ দাবীৰে মই গান্ধী মণ্ডপত সত্যাগ্ৰহ কৰিবলৈ অসম চৰকাৰক অনুমতি বিচাৰিছিলোঁ। 15 আগষ্টৰ দিনৰ 11 বজাৰ পৰা সত্যাগ্ৰহ কৰিব বিচাৰিছিলোঁ। আমি গান্ধীজী আৰু গোপীনাথ বৰদলৈ আদৰ্শৰে মৌন সত্যাগ্ৰহ কৰিব বিচাৰিছিলোঁ, কিন্তু এতিয়াও তাৰ বাবে অনুমতি দিয়া হোৱা নাই। কিয় অনুমতি নিদিলে সেই বিষয়টো তেওঁ নাজানো বুলি কয়। বিষয়টোত লগতে তেওঁ দুখ প্ৰকাশ কৰিছোঁ বুলিও মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। BTR দখলৰ লক্ষ্য, বিজেপিৰ কৌশলী ৰাজনীতি, মিত্ৰদলক গুৰুত্বহীন কৰি 38খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা। প্ৰথম অৱস্থাত বিজেপিয়ে বড়োলেণ্ডত কিংমেকাৰ হোৱাৰ লক্ষ্যৰে ৰণকৌশল প্ৰস্তুত কৰিছিল, যদিও পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে শাসকীয় দলটোৱে কিংমেকাৰৰ বিপৰীতে শাসনভাৰ লোৱাৰ পৰিকল্পনা কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া BTR নিৰ্বাচন ঘনে ঘনে সলনি হৈছে নিৰ্বাচনী সমীকৰণ। BTR শাসনৰ ভাৰ নিজৰ হাতলৈ অনাৰ বাবে বিজেপিয়ে এক আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰাৰ পাছতে ক্ষিপ্ৰ গতিত সলনি হৈছে BTRৰ ৰাজনৈতিক প্ৰেক্ষাপট। প্ৰথম অৱস্থাত বিজেপিয়ে বড়োলেণ্ডত কিংমেকাৰ হোৱাৰ লক্ষ্যৰে ৰণকৌশল প্ৰস্তুত কৰিছিল, যদিও পৰৱৰ্তী সময়ত পৰিস্থিতিক শাসকীয় দলটোৱে কিংমেকাৰৰ বিপৰীতে শাসনভাৰ লোৱাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। বড়োভূমিত দলৰ ভেটি শক্তিশালী কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীয়ে আগ্ৰাসী ৰূপত বিৰতি নোলোৱাকৈ এখনৰ পাছত আনখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আন দলৰ শিবিৰত কঁপনি সৃষ্টি কৰিছে। ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে প্ৰথম অৱস্থাত বিজেপিয়ে BTRৰ 40টা সমষ্টিৰ ভিতৰত 25ৰ পৰা 30টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল বা তেনেকৈ ভাবিছিলে, যদি পিছত এতিয়া এই সংখ্যা বৃদ্ধি পাইছে। দলটোৱে 38খন আসনত প্ৰাৰ্থী থিয় কৰোৱাৰ চিন্তা চৰ্চা কৰি আগবাঢ়িছে। অৱশ্যে বিজেপিয়ে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি UPPLৰ মুৰব্বী প্ৰমোদ বড়ো আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় নকৰায়। ইয়াৰ বাহিৰে সকলো সমষ্টিতে প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে প্ৰস্তুতি চলাইছে বিজেপিয়ে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে বিয়পাইছে নেকি ভুৱা খবৰ? ৰহস্যজনকভাৱে এক্সত ভয়ংকৰ অভিযোগ কৰি ডিলিট কৰিলে পোষ্ট। লোকসভাৰ বিৰোধী দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কক লৈ আজিৰ পৰা কিছুদিন আগলৈকে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ সন্দৰ্ভত মহাবিস্ফোৰণ ঘটাব বুলি তেওঁ উল্লেখ কৰিছিল। গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ আজিৰ পৰা কিছুদিন আগলৈকে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ লগতে সেই সময়তে আজি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ আন এক বাতৰি ৰহস্যজনকভাৱে বিয়পি পৰিছে। বিতৰ্কৰ মাজতে 5 আগষ্টত পাকিস্তান হাই কমিছনে আয়োজন কৰা ইছলামিক হিষ্ট্ৰী এণ্ড ইটছ কণ্ট্ৰিবিউশ্যন টু ৱৰ্ল্ড চিভিলাইজেশ্যন শীৰ্ষক ৱেবিনাৰত গৌৰৱ গগৈ বক্তা হিচাপে উপস্থিত থকা বুলি এক খবৰ প্ৰকাশ পাইছে। তেওঁ লগতে এই ৱেবিনাৰৰ বক্তা হিচাপে NUSTৰ পৰা শান্তি আৰু সংঘাত অধ্যয়নত PhD কৰা ডাক্তৰ ৰছিদ ৱালি জানজোৱা, পাকিস্তানী কূটনীতিবিদ মইন উল হক, পাক ইনষ্টিটিউট ফৰ পিচ ষ্টাডিজৰ যুটীয়া সঞ্চালক আব্দুল কায়ুম উপস্থিত থকা বুলিও এখন পোষ্টাৰ প্ৰকাশ পাইছে। লক্ষণীয়ভাৱে যে গৌৰৱ গগৈয়ে এই ৱেবিনাৰত অংশগ্ৰহণ কৰাৰ এই খবৰ যিটো এক্স হেণ্ডেলৰ পৰা প্ৰকাশ পাইছিল, সেই এক্স হেণ্ডেলত এতিয়া নাই সেই পোষ্টটো। ঐশ্বৰ্য মুদগিল নামৰ এক্স হেণ্ডেলটোৰ পৰা পাকিস্তান হাই কমিছনে আয়োজন কৰা উক্ত ৱেবিনাৰত গৌৰৱ গগৈৰ বক্তা হিচাপে উপস্থিত থকা বুলি ইংৰাজী আৰু আৰবী ভাষাত লিখা দুখনকৈ পোষ্টাৰৰ সৈতে এক সমালোচনাত্মক পোষ্ট শ্বেয়াৰ কৰা হৈছিল যদিও এতিয়া সেই এক্স হেণ্ডেলত নাই উক্ত পোষ্টটো। যি সময়ত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তান সম্পৰ্কক লৈ নানান প্ৰশ্ন উত্থাপন হৈ আছে, ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈ আছে, সেই সময়তে এইদৰে তেওঁৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন কৰি আকৌ ডিলিট কৰা বিষয়টোৱে ৰহস্যজনক
ৰহস্যৰ সৃষ্টি কৰিছে। প্ৰশ্ন হয় ঐশ্বৰ্য মুদগিলে কি উদ্দেশ্যত এই পোষ্ট কৰিছিল? ইয়াৰ আঁৰত কি ৰহস্য আছে আচলতে? তেওঁ কাৰোবাৰ প্ৰৰোচনাত পৰি দিছিল নেকি এই পোষ্টটো? সঁচাকৈয়ে গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান সম্পৰ্কক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতো এইদৰে ৱেবিনাৰত অংশগ্ৰহণ কৰাৰ সাহস কৰিব পাৰেনে? এই সন্দৰ্ভত শীঘ্ৰেই এক উচিত তদন্তৰ আশা কৰিছে সচেতন ৰাইজে। গৌৰৱ গগৈয়ে তেওঁৰ এই ধৰণৰ অভিযোগকাৰীৰ বিৰুদ্ধে তেওঁ সবল স্থিতি লোৱাৰ অৱকাশ আছে। দেশৰ গৃহ মন্ত্ৰালয়েও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি সঠিক তদন্তৰে এনে খবৰ ৰহস্য ভেদ কৰাৰ প্ৰয়োজন আছে। যদিহে ভুৱা খবৰ বিয়পোৱা হৈছে তেন্তে ভুৱা খবৰ দিওঁতাৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰো ব্যৱস্থা কৰিব লাগে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে ক'ত কৰিব পতাকা উত্তোলন? জানি লওঁ আহক। শুকুৰবাৰে সমগ্ৰ দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে ইতিমধ্যে দেশবাসী সাজু হৈ উঠিছে। লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিব। সেইদৰে অসমতো কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে খানাপাৰাত উদযাপন কৰিব স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উদযাপন হ'বলগীয়া অসম চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আন মন্ত্ৰীসকলেও সেইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰিব। জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দক্ষিণ শালমৰাত, চন্দ্ৰমোহন পাটোৱাৰীয়ে আমিনগাঁৱত, ডক্টৰ ৰণোজ পেগুৱে বিশ্বনাথ চাৰিআলিত কৰিব পতাকা উত্তোলন। জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, পীযুষ হাজৰিকাই মৰিগাঁৱত, নন্দিতা গাৰুচাই বঙাইগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰিব। মন্ত্ৰী বিমল বৰাই তিনিচুকীয়াত, ইউজি ব্ৰহ্মই মুছলপুৰত, যোগেন মোহনে চৰাইদেউত কৰিব পতাকা উত্তোলন। একেদৰে অতুল বৰাই যোৰহাটত, কেশৱ মহন্তই নগাঁৱত, অজন্তা নেওগে শিৱসাগৰত, কৃষ্ণেন্দু পালে শ্ৰীভূমিত, অশোক সিংহলে শোণিতপুৰত, কৌশিক ৰায়ে শিলচৰত আৰু ৰূপেশ গোৱালাই লখিমপুৰত পতাকা উত্তোলন কৰিব বুলি জনা গৈছে। আনহাতে BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰ, গোবিন্দ বসুমতাৰীয়ে ওদালগুৰি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰুচাই হাফলঙত কৰিব পতাকা উত্তোলন। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। জম্মু কাশ্মীৰত ভয়ংকৰ দুৰ্যোগত প্ৰাণ হেৰুৱালে অতি কমেও 10জন ব্যক্তিয়ে। উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ দৃশ্যই এতিয়াও দেশবাসীক মন মগজুক সন্ত্ৰাসিত কৰি ৰখাৰ সময়তে পুনৰ অনুৰূপ ধৰণে ডাৱৰ বিস্ফোৰণ ঘটি জম্মু কাশ্মীৰত সংঘটিত হৈছে বৃহৎ ভূমিস্খলনৰ ঘটনা। এই ঘটনাত অতি কমেও 10জনকৈ লোকৰ মৃত্যু হোৱা বুলি খবৰ আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ কিস্তৱাৰা জিলাৰ চাখুটি অঞ্চলৰ ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছত হোৱা ভূমিস্খলনে 10জন লোকৰ প্ৰাণ কাঢ়িছে। হতাহতৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা প্ৰবল আছে বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ভোটাৰ তালিকাৰ পৰা কিয় বাদ পৰিল 65 লাখ ব্যক্তিৰ? কাৰণসহ সকলোৰে নাম প্ৰকাশ কৰিব লাগিব আয়োগে। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ পাছত প্ৰকাশিত খচৰাৰ পৰা বাদ পৰা 65 লাখ ভোটাৰৰ নাম প্ৰকাশ কৰিব লাগিব নিৰ্বাচন আয়োগে। দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক এই ৰায় প্ৰদান কৰিছে। তাৰোপৰি ন্যায়ালয়ে এই 65 লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কিয় বাদ পৰিল সেই কথাও ৰাজহুৱা কৰিব লাগিব বুলি ন্যায়ালয়ে জনায়। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ সন্দৰ্ভত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মে দাখিল কৰা এক গোচৰৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক এই স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে। শুনানিৰ সময়ত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মে দাবী কৰিছে যে নিৰ্বাচন আয়োগে বিহাৰৰ 65 লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে বুলি কৈছে, কিন্তু তেওঁলোকৰ সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই। এই সন্দৰ্ভত অভিযোগকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে 32 লাখ ভোটাৰ স্থায়ীভাৱে প্ৰব্ৰজন কৰা বুলি দাবী কৰা হৈছে। এই সন্দৰ্ভত আন কোনো সবিশেষ তথ্য দিয়া হোৱা নাই। ইয়াৰ পূৰ্বে যোৱা 10 আগষ্টত গোচৰৰ শুনানিৰ সময়ত নিৰ্বাচন আয়োগে উল্লেখ কৰিছিল যে ভোটাৰ তালিকাৰ পৰা কাৰ নাম বাদ পৰিছে তাৰ সুকীয়া তালিকা প্ৰকাশৰ কোনো নিয়ম নাই। তেওঁলোকৰ নাম কিয় ভোটাৰ তালিকাৰ পৰা বাদ পৰিল সেই কথা ক'বলৈও আয়োগ বাধ্য নহয় বুলি জনায়।
এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। 9গৰাকী ভাৰতীয় বায়ু সেনালৈ বীৰ চক্ৰ সন্মান। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা হ'ল বীৰ চক্ৰ সন্মান। 9গৰাকী ভাৰতীয় বায়ু সেনাৰ বিষয়লৈ দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান প্ৰদান। পাকিস্তানৰ বিৰুদ্ধে চলা অপাৰেশ্যন সিন্দুৰৰ অংশ আছিল এইসকল বিষয়া। গ্ৰুপ কেপ্টেইন ৰঞ্জিত সিং সিন্ধু, মনীষ আৰোৰা, অনিমেষ পাটনি, কুণাল কালৰা, উইং কামাণ্ডাৰ জয়চন্দ্ৰ, স্কোৱাড্ৰন লিডাৰ সাৰ্থক কুমাৰ সিদ্ধান্ত সিং, ৰিজৱান মালিক, ফ্লাইট লেফটেনেণ্ট অশ্ববীৰ সিং ঠাকুৰলৈ এই সন্মান প্ৰদান কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। যিহেতু দেশবাসীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰত চৰকাৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়ি আছে, সেয়েহে এইবেলি স্বাধীনতা দিৱস উদযাপনৰ বিষয়বস্তু হৈছে নতুন ভাৰত। কাইলৈ দেশবাসীয়ে উদযাপন কৰিব 79 সংখ্যক স্বাধীনতা দিৱস। ৰাজধানী চহৰ নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত দেশবাসীক সম্বোধন কৰিব। এই কথা সদৰি কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। যিহেতু দেশবাসীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰত চৰকাৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে, সেয়েহে এইবেলি স্বাধীনতা দিৱস উদযাপনৰ বিষয়বস্তু হৈছে নতুন ভাৰত। এই উদযাপনে এখন সমৃদ্ধিশালী, সুৰক্ষিত আৰু সাহসী নতুন ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত অবিৰত উত্থানৰ মঞ্চ হিচাপে কাম কৰিব আৰু প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ নতুন শক্তি প্ৰদান কৰিব। এতিয়া আহিছোঁ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। যুদ্ধ বন্ধ নকৰিলে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'ব, পুটিনক সকীয়ালে ট্ৰাম্পে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে কয় যে ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব, পৰিণতি কিন্তু অতি ভয়াৱহ হ'ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় যে যদি ৰাছিয়াই 15 আগষ্টত আলাস্কাত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয়, তেন্তে ইয়াৰ অতি ভয়াৱহ পৰিণতি হ'ব। বুধবাৰে কেনেডি চেণ্টাৰত এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে কয় যে হয়, ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব। মই কোৱাৰ প্ৰয়োজন নাই কি পৰিণাম হ'ব, তাৰ ওপৰত ইয়াৰ পৰিণতি অতি ভয়াৱহ হ'ব বুলি তেওঁ সাংবাদিকক প্ৰশ্নৰ উত্তৰত এইবুলি মন্তব্য কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে আমাৰ সম্পৰ্ক ভাল, আমেৰিকা। এক সাক্ষাৎকাৰত ৰুবিঅ'ই কয় যে বিশ্বৰ কেইবাটাও সংঘৰ্ষ অন্ত পেলোৱাত সহায় কৰাৰ বাবে ট্ৰাম্পলৈ ক্ৰেডিট যায়। ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে আমেৰিকাৰ সম্পৰ্ক ভাল বুলি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে উল্লেখ কৰি লগতে দৃঢ়তাৰে কয় যে কূটনীতিবিদসকল দুয়োখন দেশৰ প্ৰতি দায়বদ্ধ। মঙলবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুছে কয় যে আমেৰিকাই দুয়োখন ৰাষ্ট্ৰৰ সৈতে কাম কৰাটো অঞ্চলটো আৰু বিশ্বৰ বাবে ভাল খবৰ আৰু ই এক উপকাৰী ভৱিষ্যতৰ প্ৰসাৰ ঘটাব। লগতে ব্ৰুছে কয় যে মই ক'ম যে দুয়োখন দেশৰ সৈতে আমাৰ সম্পৰ্ক যিদৰে আছিল তেনেদৰে থাকিব, যিটো ভাল, আৰু সেইটোৱে হৈছে সকলোকে চিনি পোৱা, সকলোৰে সৈতে কথা পতা এজন ৰাষ্ট্ৰপতি থকা সুবিধা, আৰু সেইদৰে আমি এই বিষয়ত একেলগে মতানৈক্য সমাধান কৰিব পাৰোঁ। গতিকে ইয়াৰ পৰা স্পষ্ট যে ইয়াৰ কূটনীতিবিদসকল দুয়োখন দেশৰ প্ৰতি দায়বদ্ধ। আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকন প্ৰেছ কৰি ল'ব, যাতে আমাৰ ভিডিঅ'সমূহৰ আপডেটসমূহ পাই থাকে। আমি এনেদৰে প্ৰতিদিনে দিনটোৰ যিসমূহ গুৰুত্বপূৰ্ণ খবৰ আছে, সেই গোটেই গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। ধন্যবাদ।